প্ৰিয়ংকা গান্ধীয়ে কৈছে সিস্টেমত একো নহয়, অৰ্থাৎ সিস্টেমটোক ভাঙি দিব লাগে। যিটো দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধী, সেই দলে 2024 চনৰ লোকসভা নিৰ্বাচনত সংবিধান ৰক্ষাৰ আহ্বান দিছিল। আৰু আজি প্ৰিয়ংকা গান্ধীয়ে কৈছে সংবিধানে দিয়া সিস্টেমক ভাঙি দিব লাগে আৰু সেই সিস্টেমৰ বাহিৰলৈ চব ওলাই আহিব লাগে। এনেকৈ কৈ তেওঁ উচতনি দিছে। দেশৰ যুৱশক্তিক, দেশৰ ছাত্ৰ শক্তিক, দেশৰ প্ৰধান বিৰোধী দলৰ এগৰাকী শীৰ্ষ নেত্ৰীয়ে সিস্টেম ভাঙি দিয়াৰ আহ্বান জনাইছে। তেওঁ কি সিস্টেমৰ কথা কৈছে, কি সিস্টেম ভাঙি দিয়াৰ কথা কৈছে, কি সিস্টেমৰ আওতাৰ বাহিৰলৈ যুৱশক্তিক ওলাই আহিবলৈ আহ্বান জনাইছে, তাৰ ব্যাখ্যা কংগ্ৰেছ দলে দিব লাগিব। এনেদৰে যুৱশক্তিক উচতনি দি দেশৰ ভৱিষ্যত প্ৰজন্মক পংগু কৰাৰ অধিকাৰ কংগ্ৰেছৰ নাই, কিয়নো কংগ্ৰেছৰ আমোলতেই দেশৰ যুৱশক্তিৰ আটাইতকৈ বেছি ক্ষতি কৰা হৈছে। কংগ্ৰেছে নীট ব্যৱস্থাৰ বিৰোধিতা কৰাৰ এটাই কাৰণ, কংগ্ৰেছৰ আমোলত যি চিকিৎসা মহাবিদ্যালয়সমূহত নামভৰ্তিৰ যি ধান্দা চলিছিল, যি বেপাৰ চলিছিল, সেই বেপাৰ নীটে সমাপ্ত কৰিছে। নীটৰ প্ৰশ্ন কাকত ফাটি লৈছে, তাত কাৰো দ্বিমত নাই, সেয়া বেয়া কাম হৈছে আৰু চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। 13জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে নতুন ব্যৱস্থাৰ জৰিয়তে, যাতে ভৱিষ্যতে আকৌ প্ৰশ্ন কাকত ফাদিল নহয় তাৰ কাৰণে চৰকাৰে পাৰ্লিয়ামেণ্টত আলোচনা কৰি এটা সিদ্ধান্তত অহাৰ কাৰণে প্ৰয়াস কৰিছে। বিৰোধী দলে ক'লে, কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী দলে, যে পাৰ্লিয়ামেণ্টত আলোচনা হ'ব লাগে, চৰকাৰ আলোচনাৰ কাৰণে সাজু হ'ল। আজি তেওঁলোকে আলোচনা কৰাৰ কথা আছিলে 23 জুলাইৰ দিনা, কিন্তু তেওঁলোকে আলোচনা কৰাৰ পৰিৱৰ্তে ধৰ্ণাত বহিলে। অৰ্থাৎ কংগ্ৰেছে আলোচনা নিবিচাৰে, কংগ্ৰেছে সমস্যাৰ সমাধান নিবিচাৰে, সমস্যাক জীয়াই ৰাখি সেই সমস্যাক লৈ ৰাজনীতি কৰিব বিচাৰে। যুৱশক্তিয়ে সমস্যাৰ সমাধান বিচাৰিছে, দেশৰ ছাত্ৰই সমস্যাৰ সমাধান বিচাৰিছে। সেইকাৰণে মাননীয় প্ৰধানমন্ত্ৰীয়ে ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে এই সমস্যাৰ কেৰুণবিলাক উদ্ভাৱন কৰাৰ কাৰণে চেষ্টা কৰাৰ কথা কৈছে আৰু ইতিমধ্যে ফাষ্ট ট্ৰেক আদালত গঠন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। অদূৰ ভৱিষ্যতে ফাষ্ট ট্ৰেক আদালতে সিদ্ধান্ত অনুসৰি চৰকাৰে ব্যৱস্থা ল'ব আৰু যাতে আমাৰ দেশৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা সকলো পৰীক্ষা সুচাৰুৰূপে হয় আৰু মেধাৱী ছাত্ৰ ছাত্ৰীসকলে তাত যাতে সন্মান পায়, তেওঁলোকে সুবিধা পায়, তাৰ ব্যৱস্থা সুনিশ্চিত হয়। তাৰ কাৰণে চৰকাৰে কাম কৰি আছে। কংগ্ৰেছৰ দিনত চাকৰি টকা থকা মানুহে পাইছিল, ভাৰতীয় জনতা পাৰ্টিৰ দিনত চাকৰি মেধাৱী লোকে পাই আছে। সেই পাৰ্থক্যটো আমি বুজি পাইছো, দেশে বুজি পাইছে। সেইকাৰণে দেশে প্ৰিয়ংকা গান্ধীৰ দৰে উদণ্ড আহ্বানক সহযোগ কৰা নাই। কিন্তু কংগ্ৰেছৰ নেতৃত্বই এনে আহ্বান কিয় জনাব, তাৰ ব্যাখ্যা হোৱা উচিত। জনসাধাৰণে বুজিছে দিল্লীৰ যন্তৰ মন্তৰত নিশাৰ ভাগত অটপালি চলোৱা শক্তি কোন। ভাৰতবৰ্ষৰ মেধাৱী ছাত্ৰই, নীট পৰীক্ষাৰ সংশোধন বিচৰা ছাত্ৰই, ব্যৱস্থাৰ সংশোধন বিচৰা ছাত্ৰই কেতিয়াও হিংসাত্মক কাম নকৰে। আমি কা আন্দোলনৰ সময়তো দেখিছিলো, কটন বিশ্ববিদ্যালয়, বি বৰুৱা কলেজ, হেণ্ডিক গাৰ্লছৰ ল'ৰা ছোৱালীয়ে কেতিয়াও হিংসাত্মক কাম কৰা নাছিল, কিন্তু অপশক্তি সোমাই গৈছিল। তেওঁলোকে অগ্নিসংযোগ কৰিছিল, কলাক্ষেত্ৰ ভাঙি দিছিল, তেওঁলোকে জনতা ভৱনত জুই লগাবলৈ প্ৰয়াস কৰিছিল। অসমৰ থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰই সেই কাম কৰা নাছিল। সেইকাৰণে অসমৰ যুৱশক্তি সেই আন্দোলনৰ পৰা ওলাই আহিল। ঠিক একেদৰে যন্তৰ মন্তৰতো এটা অপশক্তি সক্ৰিয় হৈছে। এই অপশক্তিয়ে ভাৰতবৰ্ষক অস্থিৰ কৰিব খুজিছে। মই উল্লেখ কৰিছো, কংগ্ৰেছ দলে প্ৰথমতে ক'লে সংসদত আলোচনা হ'ব লাগে, চৰকাৰ সংসদত আলোচনা কৰিবলৈ সাজু হ'ল, চৰকাৰে নিজে ব্যৱস্থা কৰিলে, চৰকাৰী পক্ষৰ পৰা আবেদন কৰা হ'ল অধ্যক্ষৰ ওচৰত, অধ্যক্ষই সময়ো দিলে। কিন্তু যি সময়ত আলোচনা কৰিব লাগিছিল সেই সময়ত বিৰোধী দল ধৰ্ণাত বহি আলোচনাত তেওঁলোকে অংশগ্ৰহণ নকৰিলে। অৰ্থাৎ কংগ্ৰেছক আলোচনা নালাগে, অৰাজকতা লাগে। কংগ্ৰেছ হ'ল অৰাজকতাৰ পৃষ্ঠপোষক, অৰাজকতাৰ বাহক। গতিকে আমি কংগ্ৰেছক চিনাক্ত কৰা